মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছটোত তোমালোকক মই এমসিকিউ কিছুমান কমন দিম এনেকুৱা নহলে এনেকুৱা টাইপৰ তোমালোকৰ এটা আহিব সো প্ৰথম কোশ্চেনটো তোমালোকৰ কি দিয়া আছে যে তোমাৰ 8 ৰ ঘনমূল 27 ৰ ঘনমূল আৰু 64 ৰ ঘনমূলৰ মান প্লাস কৰিলে কি পাবা সো ইয়াৰ তুমি 2 পাবা 2 প্লাস ইয়াতে 3 পাবা ইয়াতে 4 গোটেইকেইটা প্লাস কৰিলে 9 পাবা নেক্সট সো পাৰমাণবিক ৰূপ তোমার এটা প্রশ্ন আহিব ইয়ার পরে 1 নম্বৰৰ এটা এমসিকিউ দিবই তোমার পারমাণবিক রূপ ঠিক আছে তোমালোকে এই যেটো নাম্বার দিয়া থাকিব এটো নাম্বার লিখি লবা এটা ঘৰৰ পিছত তুমি পয়েন্ট এটা বহাই দিবা ইনটু 10 সো জিকেটা শূন্য আছে তার লগত আৰু এটা বেছি লিখিবা মানে 6টা আছে তেনেহলে 7টা মাইনাসত হ'ব তোমার এটো आंसर হ'ব আৰু এইটো টাইপৰ এটা পাবা তোমাৰ ইয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকে ইয়াতে মই এলফাবেট লৈছো তোমালোকৰ নাম্বার দিব পাৰে যে 12 আৰু 13 এনেকুৱা এই দুটাৰ মাজত কি আছে কি কেনেকৈ শিকিব লাগে যেটো ডাঙৰ দিয়া আছে তাৰ পৰা সৰুটো বাদ দিবা সো ইয়াতে a আছে ইয়াতে a - 1 তাৰ মানে a কৈ এক কম সৰু কোনটো এইটো তেনেহলে ডাঙৰৰ পৰা সৰু বাদ দিম মই -a মাইনাস মাইনাসত প্লাস আৰু ডাঙৰৰ লগত সৰু যোগ কৰা কৰিলা আৰু শেষত 1 এটা মাইনাস কৰিবা এতিয়া এটো ক্যান্সেল ইয়াত 1 আছিল সরি 1 এটা আছে ইয়াতে 1 এর লগত চোৱা ইয়াতে তুমি পাবা 2a 2 এর পৰা 2a - 1 তারপর আকৌ -1 1 এর ইনটু কৰিলে এটোই পাবা 2a - 2 আমাৰ এনেকুৱা অপশন নাই 2 কমন লোৱা তেনেহলে ডি অপশন রাইট হৈ আছে নেক্সট এইটো প্ৰশ্ন তোমালোকৰ পৰাই ডিস্ট্ৰিক্টত মানে এইটো টাইপৰ দিছে যে কি এটা মৌলিক সংখ্যা হলে ইয়াৰ উৎপাদক 1 আৰু এই সংখ্যাটোই হ'ব তেনেহলে ইহতৰ উৎপাদকৰ সমষ্টি মানে যোগ কৰিলে কি পাবা k + 1 পাবা এইটো টাইপৰ এটা পাবাই তোমাৰ অপৰিমেয় দিয়া থাকিব সোৱা ইয়াতে মই এটা কথা কৈ যাও তোমালোকৰ পাই যেতিয়া দেখা পাবা হেটো অপৰিমেয় হ'ব কিন্তু পাইৰ মান 22/7 এটো কিন্তু পরিমেয় হয় 3.14 এটো তোমার পরিমেয় হ'ব আমাক যেটো কোশ্চেন দিয়া আছে ইয়াতে অপরিমেয় হ'ব সি অপশনটো ঠিক আছে নেক্সট তোমালোকৰ এটো কোশ্চেন এটা পাবা যে শূন্য দুটা দিয়া থাকিব ইয়াৰ দ্বিঘাত বহুপদ ওলাব লাগিব ইয়াতে কৈছে যে শূন্য দুটাৰ সমষ্টি মানে যোগ কৰাৰ পিছত আলফা প্লাস বিটা ইকুয়াল টু 0 এটা শূন্য 5 দিয়া আছে ঠিক আছে আমি ধৰি ললো আলফা 5 তেনেহলে বিটা কি হ'ব এটো সাইডত লৈ গেলে মাইনাস হ'ব আমাৰ পূৰণ ফলটো কি হ'ব পূৰণ ফলটো -25 আমি ফর্মুলা কি জানো x² ফর্মুলাৰ মাইনাস যোগফল 0 * x লাষ্টত তোমাৰ কি হ'ব পূৰণ ফল তেনেহলে এটো ফর্মুলা x² - 0x মানে 0 পাবা -25 সি অপশন তোমাৰ রাইট হৈ যাব নেক্সট তুমি এটো টাইপত এটা প্ৰশ্ন পাবা ঠিক আছে ইয়াতে বহুপদৰ শূন্য হয় সোয়া তোমাৰ যেতিয়া লসাগু কৰিবা ইয়াতে কি পাবা তলত আলফা ইনটু বিটা আহিব ওপৰত আহিব বিটা প্লাস আলফা এতিয়া আমাৰ বিটা প্লাস আলফা বা আলফা প্লাস বিটা একে কথা ইয়াতে তুমি মাইনাস মাইনাসত কি পাবা প্লাস 3 ডিভাইড বাই x² হক মানে 4 ওপৰত পালা 3/4 আলফা ইনটু বিটা কি পাবা -7/4 তাহলে 4 ক্যান্সেল 3/-7 বা -3/7 তোমার ডি অপশন রাইট হ'ব নেক্সট বহুপদৰ এটা শূন্য 2 হলে k এর মান সোয়া এনেকুৱা টাইপৰ পাবা তুমি এটা প্ৰশ্ন পাবা এনেকুৱা এটা শূন্য 2 তাৰ মানে x ৰ মান 2 বহাই দি তুমি x ৰ যেটো x দি আছে তাতে 2 বহাই দিয়া 2² প্লাস 3 * 2 প্লাস তোমার k এর মান k রাখা এটো সাইডত শূন্য লিখা ইয়াতে দিয়া নাই তথাপিও হ'ব আৰু দিয়া থাকিলে তো হ'বই তেনেহলে তুমি কি পালা 2² মানে 4k আৰু এটা k আছে তেনেহলে 5k একেবাৰে লিখিলো সোয়া এটো তোমাৰ যে প্লাস আছে এটো সাইডত গেলে মাইনাস 3 * 2 6 তুমি -6/5 এটা পাবা হল মানে k এর মান তুমি কি পালা -6/5 ইয়াতে মই কি কোশ্চেন লৈছো যে তলৰ কোনটো বহুপদ এটো এটা কোশ্চেন হদিবই তোমাৰ যে কোনটো বহুপদ আৰু এটা কোশ্চেন এনেকুৱা আছে যে তলৰ কোনটো দ্বিঘাত সমীকরণ হয় ঠিক আছে এনেকুৱা
তোমাৰ দুটা প্ৰশ্ন পাবা ইয়াতে তোমাৰ বহুপদটো কোনটো হ'ব চোৱা বহুপদ হ'বলৈ তোমাৰ পাৱাৰ বিলাক কি হ'ব লাগিব আমাৰ পূৰ্ণ সংখ্যা হ'ব লাগিব পূৰ্ণ সংখ্যা মানে 0 1 2 3 এইবিলাক হ'ব লাগিব ইয়াতে চোৱা পাৱাৰ 3/2 তেনেহলে এটো নহয় ইয়াতে ৰুট ওভাৰ আছে ৰুট ওভাৰ মানে পাৱাৰ কি 1/2 এটাও নহয় চোৱা এটো ৰুট ওভাৰ আছে এটাও নহব এটো হ'ব চোৱা তোমাৰ সংখ্যাৰ ওপৰত ৰুট ওভাৰ আছে কিন্তু x ৰ ওপৰত তো নাই তেনেহলে এটো आंसर আমাৰ শুদ্ধ হ'ব নেক্সট আমাৰ কি কৰিছে এনেকুৱা টাইপৰ প্ৰশ্নটো তোমালোকে পাবা ঠিক আছে তোমাক সমীকৰণ দিয়া থাকিব সমান্তৰাল কোৱা থাকিব হলে a b c d ৰ মান হদিব নহলে কোনটো হ'ব এটো হদিব ঠিক আছে ইয়াতে আমাক কি কৈছে যে সমান্তৰাল কেতিয়া হয় সমান্তৰাল হয় a1/a2 equal to b1/b2 not is equal to c1/c2 এই তোমালোকে চ্যাপ্টার 3 যে টেবুল এটা দিয়া আছে এটো টেবুল ভালদৰে বুজি লবা ইয়াৰ পৰা 2-3 নম্বৰৰ এমসিকিউ থাকে ঠিক আছে তোমাৰ অসংগত সংগত হুদে এটা সমান্তৰাল এনেকুৱা দিয়া থাকে ঠিক আছে তো ইয়াতে তুমি প্ৰথম দুটা লৈ লোৱা আমাৰ নট ইকুয়াল যেহেতু অপশন নাই প্ৰথম দুটা লৈ লোৱা তাৰ মানে l ৰ তলত কোন আহিব 3 আহিব ইকুয়াল টু 2 ৰ তলত কোন আহিব 2 ৰ তলত আহিব তোমাৰ m মাল্টি ক্রস কৰি দিয়া lm is equal to কি পাবা lm is equal to 3 into 2 6 lm is equal to 6 আমাৰ অপশন ডি ত আছে নেক্সট তোমাৰ এইটো টাইপৰ একটা শূন্য বহুপদ এটা দিছো তোমালোকৰ আৰু এটা দিলু চোৱা তোমাৰ কি আছে 2 plus √3 আৰু 2 minus √3 শূন্য বিশিষ্ট বহুপদটো হ'ব সো এইটো এটা শূন্য এটা এটা শূন্য তোমাৰ প্ৰথমতে প্লাস জুতিয়া কৰিবা 2 plus √3 plus 2 minus √3 যোগ কৰিলে তুমি পাবা 4 ঠিক আছে তাৰ মানে x² - 4x x² - 4x আমাৰ দুটা অপচন আছে ঠিক আছে এতিয়া নেক্সট কোনটো হ'ব আমাৰ পূৰণ কৰিব লাগিব 2√3 all into 2 minus √3 কি পাবা 2² মানে 4 minus মানে a² minus b² হ'ব √3² কৰিলে 3 পাবা 1 পাবা তাৰ মানে প্লাসৰ 1 আহিব তোমাৰ বি অপশন ৰাইট হ'ব ঠিক আছে নেক্সট তোমালোকৰ এটো সংগত নে অসংগত এটো কোশ্চেনটো তোমাৰ এটা পাবা ঠিক আছে 100% ইয়াৰ ওপৰত আৰু কোনো কথা নাই তোমাৰ এইটো টাইপৰ এটা প্ৰশ্ন আহিবই সো তলৰ ৰৈখিক সমীকৰণৰ জোৰটো বিবেচনা কৰা তোমাৰ সংগত অসংগত কেনেকৈ বিচাৰিব লাগিব সো 3/2 মানে a1/a2 equal to 2/3 ঠিক আছে এটো 2 আছে ইয়াতে 3 দুটা নট ইকুয়াল হলে কি হয় প্রথমটো নট ইকুয়াল হলে সংগত হ'ব তাৰ মানে এক নং সংগত তেনেহলে আমাৰ এ অপশনো হ'ব পাৰে এ আৰু 1 আৰু 2 অসংগত এটো হ'ব নোৱাৰে 1 ৰ জোৰটো অসংগত সিও হ'ব নোৱাৰে 1 ৰ জোৰটো সংগত চোৱা এ আৰু ডি ৰ মাজত যিকোনো এটা হ'ব এতিয়া নেক্সট তুমি চোৱা 2 ৰ তলত 2 আহিল তাৰ মানে 1 1 1/1 পালা -3 ৰ তলত -3 মাইনাস মাইনাস ক্যান্সেল এটো তোমাৰ 1 হল সো এটো সংগত এতিয়া আমাৰ যেতিয়া প্ৰথম দুটা ইকুয়াল হ'ব তেতিয়া আমাৰ 3 নম্বৰটো চেক কৰিব লাগিব প্ৰথম দুটা নট ইকুয়াল হলে 3 নম্বৰ চেক কৰিব নালাগে সো এটো কি আছে -7 কিয় -7 হল কাৰণ আমাৰ হোফালে আছে বাওফালে আনিলে মাইনাস হ'ব এটো তোমাৰ মাইনাস হ'ব তোমাৰ ইয়াতে কি পালা চোৱা প্ৰথমৰ দুটা ইকুয়াল লাস্টটো নট ইকুয়াল তেনেহলে এটো কি হ'ব অসংগত মানে 1 নংটো সংগত কিন্তু 2 নংটো অসংগত ঠিক আছে তোমাৰ এইটো টাইপৰ এটা প্ৰশ্ন দিবই আৰু এইটো ৰুট ওভাৰ থকা অংকটো তোমাৰ প্ৰতিটো প্ৰি ফাইনালৰ প্ৰতিটো ডিস্ট্ৰিক্টতে দিছে এইটো এমসিকিউ এটা প্ৰতিটো ডিস্ট্ৰিক্টতে দিছে ঠিক আছে তেনেহলে তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট কেনেকৈ উলাব লাগে চোৱা তোমাৰ এই যে 2 নম্বৰ যেটো থাকিব এটো তুমি অলপ ফ্যাক্টৰ কৰি লবা বা উৎপাদক কৰি লবা 2 ৰে দিলে 1 4 2 ৰে দিলে 7 বাৰ সো ৰুট ওভাৰৰ বাহিৰত যেতিয়া আনিবা তেতিয়া তুমি কি পাবা দুটা টুৰ কাৰণে এটা উলাব আৰু √7 থাকি গল ঠিক আছে এতিয়া আমি জানো এইটো মানে আমি কি পালো 2√7 ডি কেনেকৈ উলায় ডি ইজ ইকুয়াল টু 2√7 মাইনাস তোমাৰ কি হ'ব √7
তার মানে দুটা √7 এর পরে এটা √7 বাদ দিলে তুমি মাত্র 7 পাবা। ডি মানে আমি পালো। এতিয়া আমার কেই নম্বর পদ সুধিছে 1 2 3, তার মানে আমার 4 নম্বর পদটো মিসিং হয়ে আছে, ওলাব লাগে। চোৱা A4 কি হয় তোমার A প্লাস 3D, ঠিক আছে। তেনেহলে A মানে প্রথম পদ √7 দিয়ে আছে প্লাস 3D, ডি মানে তোমার কিমান আছে, ডি মানে ইয়াতে 7 আছে। এটা 7 আৰু তিনটা 7, কেইটা 7 হ'ব, 4টা 7 √7 হল। এতিয়া তুমি যেতিয়া ৰুটৰ পৰা বাহিৰলৈ আনা দুটা 4 থাকিলে এটা 4 বাহিৰ কৰা, এতিয়া যেতিয়া হোমাবা তোমাৰ দুটা 4 যাব, ঠিক আছে। এইটো ইনটু কৰা, তোমাৰ এইটো এনসার পাই যাবা। নেক্সট কৈছে যে প্ৰথম 50টা অযুগ্ম সংখ্যাৰ যোগফল। চোৱা অযুগ্ম সংখ্যাৰ যোগফল কি হয় n স্কয়ার, অযুগ্ম সংখ্যাৰ যোগফল কি হয় n স্কয়ার। তেনেহলে আমি ইয়াতে কি কব পাৰো, 50টা আছে তাহলে 50 এর উপৰত স্কয়ার মানে 50 পূরণ 50 তোমালোকে কৰিলে এইটো পাবা, ঠিক আছে। নেক্সট এইটো টাইপৰ এটা কোশ্চেন পাবা, তোমালোকক কনফিউজন লগাই দিয়া এইটো কোশ্চেন। চোৱা x অক্ষৰ পৰা কৈছে মানে y এর ভ্যালু কিমান দি আছে -7, কিন্তু আমাক দূৰত্ব সুধিছে, দূৰত্ব কেতিয়াও নেগেটিভত নহয়, তেনেহলে +7। এইটো কোশ্চেন তোমাক যদি সুধিল হয় y অক্ষৰ পৰা, তেনেহলে কি হল হয় x এর ভ্যালু -1 আছে, কিন্তু -1 কেতিয়াও নহব 1 হ'ব, কারণ দূরত্ব কেতিয়াও নেগেটিভত নাহে। নেক্সট এইটো কোশ্চেন তোমালোকৰ বহুত ডিস্ট্ৰিক্টত দিছে কাৰণে মই দিছো। চাবা ইয়াত তোমাৰ শীৰ্ষবিন্দু বিশিষ্ট ত্ৰিভুজৰ পৰিসীমা সুধিছে। প্ৰথমতে তোমালোকে যদি দূৰত্ব ওলাবা যোৱা তেনেহলে ৰাতি হৈ যাব, তোমাৰ এনসার নোলাব। 0.0 তার মানে ইয়াতে পালা 1,0 তার মানে 1,0, ইয়াতে 0,1 তার মানে ত্রিভুজটো তোমার এনেকুৱা, তার মানে এইটো সাইডৰ ডিস্টেন্স 1, এইটো সাইডৰ ডিস্টেন্স 1। আমি পাইথাগোরাসৰ উপপাদ্য মতে কি পাম, ইয়াৰ ওলাব পাৰিম √, তোমার ভূমি স্কয়ার আছে 1 স্কয়ার 1 এ পাবা, প্লাস লম্ব স্কয়ার 1 আছে 1 এ পাবা, তেনেহলে √2 পালা, এইটো মান হল √2। এতিয়া পৰিসীমা কেনেকে ওলাই, তিনিটাৰ যোগফল 1 আৰু 1 প্লাস কৰিলে 2 লগতে √2, তাৰ মানে 2√2 এনসার হ'ব ডি। নেক্সট চোৱা তোমালোকৰ বিন্দু দুটাৰ মাজৰ দূৰত্ব, ইয়াতে মই সাইন কস লৈছো, তোমালোকে বেলেগ দিব পাৰে, নাম্বাৰ দিব পাৰে 1 2 3 4 এনেকুৱা দিব পাৰে, ঠিক আছে। চোৱা দূৰত্বৰ সূত্র কেনেকে ওলাই তোমালোকে জানা, x2 ইয়াতে কি আছে মাইনাস সাইন, মাইনাস x1 কি দি আছে তোমাৰ cos হোল স্কয়ার হল। তার পিছত y2 আছে cos মাইনাস y1 সাইন দি আছে, ইয়াৰ ওপৰতো হোল স্কয়ার হ'ব। তেনেহলে চাবা আমি ইয়াতে কি কৰিম, মাইনাস আমি এইটো ধরিম a, মাইনাস সাইন মানে a ধরিম আৰু cos মানে আমি b ধরিম, তেনেহলে মাইনাস সাইন থিটা হোল স্কয়ার মাইনাস 2 a মানে হল মাইনাস সাইন থিটা, তার পিছত b মানে হল cos থিটা প্লাস cos স্কয়ার থিটা। ইয়াতে তুমি কি পাবা cos স্কয়ার থিটা -2 cos থিটা sin থিটা, এইবিলাক কিন্তু ৰুটৰ মাজত আছে, ঠিক আছে, প্লাস sin স্কয়ার থিটা। ইয়াতে মই আৰু অলপ সৰল কৰি লৈছো, মাইনাসৰ স্কয়ার কৰিলে মাইনাস প্লাস হৈ যাব, মাইনাস মাইনাসত প্লাস 2 sin থিটা cos থিটা প্লাস cos স্কয়ার থিটা প্লাস ইয়াতে প্লাস আছে cos স্কয়ার থিটা -2, এটোক মই sin থিটা cos থিটা লিখিলো। নেক্সট এটো sin স্কয়ার থিটা। নেক্সট চাবা sin স্কয়ার থিটা আৰু cos স্কয়ার থিটা যোগ কৰিলে তোমাৰ কি হয় 1 হয়, তো আমি জানো এটো প্লাসৰ এটো মাইনাসৰ ক্যান্সেল, আকৌ cos স্কয়ার থিটা sin স্কয়ার থিটা যোগ কৰিলে 1 পাবা, তাৰ মানে ইয়াতে आंसर পাই যাবা √2, आंसर আহিব কত √2। নেক্সট চোৱা মূল বিন্দুৰ পৰা এটো বিন্দুলৈ দূৰত্ব, চোৱা মূল বিন্দুৰ পৰা যদি দূৰত্ব সুধে আৰু এটা যদি বিন্দু দিয়া থাকে, যিটো বিন্দু দিয়া থাকিব সেই বিন্দুৰ মানৰ ওপৰত স্কয়াৰৰ যোগফল, তাৰ মানে শুদ্ধ লিখা আছে,
ইয়াতে কৈছে যে a প্লাস b আৰু a মাইনাস b ৰ মাজৰ দূৰত্ব সো আমাৰ চাব লাগিব কেনেকৈ হ'ব মাইনাস a মাইনাস a তাৰমানে তোমাৰ x2 মাইনাস x1 হোল স্কয়ার ইয়াতে কি হ'ব y2 মাইনাস y1 হোল স্কয়ার ইয়াতে তুমি কি পাবা মাইনাস 2 এটো ক্যান্সেল 0 সো ইয়াতে পাবা মাইনাস স্কয়ার করলে প্লাস 4a স্কয়ার মানে কি পাবা 2a স্কয়ার পাবা মানে প্রথমটো শুদ্ধ দ্বিতীয়টো অশুদ্ধ প্রথমটো তোমার ডি অপশন রাইট সো এটো কোশ্চেন যেতিয়া দিয়া থাকিব যদি মাইনাস দিয়া থাকে 0 উপৰত আৰু তলত দিয়া থাকিলে 1 হ'ব মনত ৰাখিবা এটো আৰু সো তোমার কি কৈছে যে sin 2a এটো এটা সময়তে শুদ্ধ হ'ব যেতিয়া এর মান 0 হয় নেক্সট তোমার দিয়া আছে sin a সো এনেকুৱা টাইপৰ যেতিয়া দিয়া থাকিব কি কৰিবা এই রাইট সাইডত বা লেফট সাইডত যেটো মান দিয়া থাকিব ইয়াক 90 এর পৰা মাইনাস কৰি দিবা ঠিক আছে মই বুজাই দিয়াত সময় নহব ভিডিও বহুত দীঘল হৈ যাব কি কৰিবা তোমাক সহজে বুজাই দিলু যে 90 এর পৰা মাইনাস কৰিবা কেনেকৈ হয় মই বুজাই দিব নোৱাৰিম এতিয়া ভিডিও দীঘল হৈ যাব সেই কাৰণে 7 5 57 ঠিক আছে নেক্সট তোমার কি দিয়া আছে যে তোমার দুটা ত্রিভুজ দিয়া আছে ত্রিভুজ দুটা সদৃশ হলে কোনটো হ'ব সো তোমার প্রথমতে আমার এবি আছে এবি মই এনেকা আঁকি ললো এবিসি ঠিক আছে ইয়াতে তোমার কি আছে ডিএফ তোমার এই ডিএফ টো এনেকা আঁকা এবি আমি এনেকা আঁকিছো ডিএফ ই এতিয়া সোয়া আমার কোনটো আছে এবিসি এর লগত ডিইএফ এবিসি কেনেকে গৈছে এনেকে গৈছে ডিইএফ এনে এটো নহব এবিসি এর লগত ডিএফই এটো শুদ্ধ হ'ব সোয়া এবিসি ডিএফই বুঝি পাইছা নেক্সট 5 সেন্টিমিটার উচ্চতার বিদ্যুতিক খুঁটাটার সার দৈর্ঘ্য 2 মিটার একে সময়ত এটা অট্টালিকার সার দৈর্ঘ্য এত মিটার হলে অট্টালিকার উচ্চতা হ'ব সোয়া 2 মিটার উচ্চতার তোমার এটা এনেকুৱা দিয়া আছে 5 মিটার উচ্চতার বৈদ্যুতিক খুঁটা এটা বৈদ্যুতিক খুঁটা 5 মিটার ইয়ার সার দৈর্ঘ্য 2 হ'ব একে সময়তে তেনেহলে এই দুটা ত্রিভুজ কি হ'ব সদৃশ হৈ যাব অট্টালিকাৰ সার দৈর্ঘ্য দিয়া আছে সার দৈর্ঘ্য এটো 18 দিয়া আছে এটো আমাক দিছে যেতিয়া এই দুটা সদৃশ হ'ব তাৰ মানে আমি কি কব পাৰো যে 2/18 ভূমিৰ তলত ভূমি আহিব আৰু 5 ৰ তলত আমাৰ এটো সাপোজ a ধৰি ললো তেনেহলে 2 ৰে কাটিলে একবাৰ 2 ৰে কাটিলে 9 বাৰ 1 আৰু a পাবা 5 9 গুণ 45 পাবা তোমার आंसरটো কি হ'ব 45 দুটা সদৃশ ত্রিভুজৰ অনুপাত সো এটো কি জাস্ট স্কয়ার কৰি দিয়া 4 ৰ স্কয়ার 16 9 ৰ স্কয়ার 81 তলৰ কোণৰ ৰেখা এটা বৃত্তত সমান্তৰাল হ'ব নোৱাৰে সো ভালদৰে বুজিবা সমান্তৰাল হ'ব নোৱাৰে তোমার দুডাল ব্যাস দুডাল কেতিয়াও সমান্তরাল হ'ব নোৱাৰে দুটা বৃত্তৰ কালি দিয়া আছে বৃত্তটোৰ এটা বৃত্তৰ কালি দিয়া আছে বৃত্তৰ পৰিধি এনেকুৱা প্ৰশ্ন এটা দিয়ে তোমাক বৃত্তৰ কালি দিয়া আছে বৃত্তৰ কালি সূত্র পাই r স্কয়ার ইয়াৰ পৰা তোমাক দিয়া আছে 38.5 মানে r স্কয়ার 38.5 সো পাই তোমালোকৰ তলত লৈ গলো 38.5 মানে 22/7 ইয়াতে r স্কয়ার 38.5 22 উপৰত আহিব 7 11 এৰে কাটিলে 2 বাৰ 11 এৰে কাটিলে তোমাৰ 3 বাৰ 5 থাকিল 5 বাৰ সো আমি r স্কয়ার ইকুয়াল টু 3.5 ইনটু 7 ক জুল 2 এৰে হৰণ কৰা তুমি 3.5 পাবা r স্কয়ার আছে এইফালে দুটা আছে তাৰ মানে r মানে কি পাবা 3.5 আমাক কি হদিছে পৰিধি হদিছে পৰিধি কি হয় 2 পাই r তেনেহলে 2 ইনটু পাই মানে 22/7 পাইৰ মান বহাইছে নেকি নহয় r ৰ মান কি হয় 3.5 সো 3.5 এৰে 7 ৰ মাজত দুই বাৰ 2 2 ক্যান্সেল 22 आंसर হ'ব নেক্সট এটা বৃত্তৰ ব্যাসাৰ্ধ দুগুণ বৃদ্ধি কৰিলে বৃত্তৰ কালি বৃদ্ধি হ'ব সো এটা বৃত্তৰ ব্যাসাৰ্ধ আগত আছিল r তেনেহলে ইয়াৰ কালি কি আছিল পাই r স্কয়ার এতিয়া r ৰ ঠাইত 2r কৰিব দিছে 2 স্যার
তেনেহলে পাই ইনটু 2r হোল স্কয়ার, পাই ইনটু 2 মানে 4r স্কয়ার, তেনেহলে 4 পাই r স্কয়ার, তার মানে কি গুণ বৃদ্ধি হল 4 গুণ। তলৰ বৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা। ওকে, আমাক ফৰ্মুলা দিছে, চোৱা a1 বাই a2 গোটেই কেইটা সমান হলে তোমাৰ কি হয়, অসীম সমাধান আছে। তাৰ মানে এইটো হলে কি হয়, একক সমাধান আছে তাৰ মানে, আৰু এইটো হলে কোনো সমাধান নাই। তাৰমানে 1 ৰ লগত 2, 1 ৰ লগত 2 আমাৰ মিলিছে, 2 ৰ লগত 3, ঠিকে আছে, 3 ৰ লগত 1, সি অপশন শুদ্ধ হ'ব। এনেকুৱা টাইপৰ দিয়ে। সমীকৰণৰ মূল দুটা সমান হয় তেন্তে চিৰ মান, চোৱা ইয়াতে তোমাৰ কি কৰিব লাগিব, ax² প্লাস bx প্লাস চিৰ সমীকৰণ কি মূল সমান হয় কেতিয়া, যদি 0 হয়। আমাক চি দিছে 4ac = -b², এইটো সাইডত লৈ গলে -b², চোৱা এইটো সাইডত গলে কি হ'ব, -4a মাইনাস মাইনাস ক্যান্সেল, c = b²/4a, ঠিক আছে। তার মানে c = b²/4a, তোমার এটা আনসার শুদ্ধ হল। নেক্সট আমাক কৈছে যে ইয়াৰ মানে ফর্মুলা দিছে, চোৱা ইকুয়াল টু যেতিয়া 0 হ'ব তোমাৰ কি হয়, দুটা সমান মূল থাকিব, বাস্তৱ মূল থাকিব, বাস্তৱ আৰু সমান মূল থাকিব। চোৱা এইটো হ'ব, এইটো হলে তোমাৰ কি হয়, বাস্তৱ আৰু অসমান মূল থাকিব, এইটো হলে বাস্তৱ মূল থাকিব, এইটো হলে তোমাৰ বাস্তৱ মূল নাথাকে। তেনেহলে 1 ৰ লগত 2, 1 ৰ লগত 2 আমাৰ b মিলি আছে, 2 ৰ লগত b ৰ লগত 3 মিলা নাই, 1 ৰ লগত 2 b ৰ লগত 3 মিলিছে, c ৰ লগত আমাৰ 4, এইটো 4 এইটো মিলিছে, তাৰ মানে তোমাৰ c অপশন ৰাইট হৈ আছে। নেক্সট sin 45 আৰু ইয়াৰ মান কিমান হ'ব, চোৱা sin 45 মানে 1/√2 প্লাস 1/√2, ইয়াক আমি কি লিখিব পাৰো সহজে, দুটা 1/√2, ইয়াক আমি কি লিখিব পাৰো, √2 আমি লিখিব পাৰো, 2 আমি লিখিব পাৰো √2 * √2 * 1/√2, এটা ক্যান্সেল, √2 * 1 তার মানে অনলি √2। 5 সেন্টিমিটার ব্যাসার্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু পিত টনা এডাল স্পৰ্শক PQ এ কেন্দ্ৰত ওৰ মাজেৰে যোৱা এডাল ৰেখা কিউ বিন্দুত লগ লাগে যাতে OQ ইমান PQ ইমান, তেনেহলে আমাৰ PQ ৰ দৈৰ্ঘ্য দিছে। চোৱা 5 সেন্টিমিটার ব্যাসার্ধযুক্ত, আমার 5 সেন্টিমিটার ব্যাসার্ধ দিয়ে আছে, এটা বিন্দু পি টনা এডাল স্পর্শক PQ এ, চোৱা এটা স্পর্শক টানা হৈছে আমাৰ কেন্দ্ৰত ওৰ মাজেৰে যোৱা এডাল ৰেখা কিউ বিন্দুত OQ আমাৰ 12 দিয়ে আছে, OQ 12, তেনেহলে PQ কিমান হ'ব, চোৱা তোমাৰ এইটো হল 90 ডিগ্ৰী, তেনেহলে এইটো কৰ্ণ, ঠিক আছে। তেনেহলে আমাৰ এইটো কি হ'ব, চোৱা আমি জানো যে 12² মানে কৰ্ণ স্কয়াৰ ইকুয়াল টু ভূমি স্কয়াৰ প্লাস আমাৰ PQ স্কয়াৰ হ'ব। এতিয়া 12² মানে 144 মাইনাস তোমাৰ এইটো সাইডত আইলে কি হ'ব, মাইনাস হ'ব, 5² 25 PQ স্কয়াৰ। সো ইয়াতে মাইনাস যদি কৰিবা 119 আহিব, স্কয়ার আছে এইটো সাইডত আনিলে √ওভাৰ পাবা। তার মানে অ্যানসারটো কোনটো হ'ব, এইটো হ'ব। নেক্সট কৈছে যে দুটা গোলকৰ আয়তনৰ অনুপাত ইমান হলে সিহঁতৰ পৃষ্ঠকাৰী, সো গোলকৰ আয়তন কি হয়, 4/3 পাই r³ আৰু এটা r1 আৰু r2 ধৰি ললো, তেনেহলে এইখিনি ক্যান্সেল, ওপৰত থাকিল চোৱা 125 ক তুমি 5³ লিখিব পাৰিবা আৰু 27 ক 3³ এইটো ক্যান্সেল, তাৰ মানে r1/r2 পালা 5/3। এতিয়া কি কৰিছে, পৃষ্ঠকালী অনুপাত দিছে, পৃষ্ঠকালী কি হয় 4 পাই r1² 4 পাই r2², তেনে 4 পাই ক্যান্সেল, স্কয়ার কৰি দিয়া 25/9, आंसर হ'ব এইটো। এটা বৃত্তকলাৰ কালি, বৃত্তটোৰ কালিৰ 1/6, তার মানে 360 ক 1/6 কৰিলে তুমি 60 ডিগ্ৰী পাবা, ঠিক আছে। গৌণ বৃত্তকলাৰ কেন্দ্ৰস্থ কোণ থিটাৰ মান তোমাৰ কি হ'ব 60। এটা শঙ্কুৰ ভূমিপৃষ্ঠৰ কালি
ইমান সেন্টিমিটার, ইয়ার উচ্চতা ইমান হলে শঙ্কুটোর আয়তন হব, সময় ক্যালকুলেট করে দিয়া নাই, তোমার বি অপশন রাইট হব। যদি এটা সমান্তর প্রকৃতির প্রথম এনটা পদৰ যোগফল ইমান হয় তেন্তে প্রকৃতিটোৰ এনতম পদটো হব। সো এইটো কোশ্চেনৰ এইটো এনসার হব। মই ইমান কৰি নিদিলো কাৰণ যাতে তোমাৰ সোনকালে হয়। ইমান 3, 4, 5 ইয়াৰ কাষ বিশিষ্ট গোলাই এটা ঘনক তৈয়াৰ কৰিলে ঘনকৰ দৈৰ্ঘ্য এইটো কি হব তোমাৰ 6 হব। সো প্রথম এনটা স্বাভাবিক সংখ্যার মাধ্য 20 হলে এনৰ মান কি? সো প্রথম এনটা স্বাভাবিক সংখ্যার মাধ্য, এনটা স্বাভাবিক সংখ্যার যোগফল কি হয় তোমার n/2, সরি এনটা স্বাভাবিক সংখ্যার যোগফল ওলাই দিছো n/2 তোমার স্বাভাবিক সংখ্যা, তেনেহলে প্রথম পদ এর মান 1, 2 পালা, এনৰ মান n এ থাকিল, ডি কিমান হ'ব 1 হ'ব, দরকার নাই, ইয়াতে তুমি কি পাবা n/2 n + 1। হ্যাঁ ঠিক আছে, ইয়ার মাধ্য হলে এনৰ মান কি হ'ব? সো ইয়াৰ ডিভাইড বাই n কৰাৰ পিছত 2 পালা, এটো ক্যান্সেল আহিল তোমাৰ 39 হ'ব লাগিছিল, ইয়াতে 49 লিখিছো, 39 হ'ব, এটা ডি অপশন হ'ব। এটা শ্রেণী অন্তরালৰ শ্রেণীসূচক, সো এনেকুৱা টাইপৰ প্ৰশ্ন বহুতে দিছে। শ্রেণীসূচক ইমান যদি ইয়াৰ শ্রেণীৰ, সো এটা নিম্ন সীমা লিখিব যে লাগিছিল, নিম্ন হ'ব, নিম্ন সীমা তোমাৰ 70 হলে তেন্তে ইয়াৰ উচ্চ সীমা কিমান হ'ব? সো প্ৰথমতে যেটো তোমাৰ শ্রেণীসূচক দিয়া আছে ইয়াক 2 এৰে ইনটু কৰা, 5 10 পাবা হাতৰ 1, 14 15 ৰ 5 হাতৰ 1, 14 15 তোমার কি হল 155। ইয়ার পৰা 155 পৰা তুমি 70 মাইনাস কৰি দিয়া 5 তোমাৰ 85, এনসার এইটো হ'ব। ঠিক আছে, নেক্সট তলৰ তথ্যৰ পৰা বহুলোক সুধিছে যেটো বেছিবাৰ আছে, তোমাক 2 ইয়াতে বেছিবাৰ আছে সেইকাৰণে 2 হ'ব। এনেকুৱা টাইপৰ প্ৰশ্ন কিন্তু আহিব। তলৰ তথ্যৰ পৰা কি সুধিছে? মধ্যমা নিৰ্ণয় কৰিব দিছে। সো মধ্যমা আমাক কেনেকৈ নিৰ্ণয় কৰিম? প্ৰথমতে আমাক ইয়াক কি সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব, তেনেহলে 2 2 তোমাৰ 3 3, তাৰপিছত 5 6 6 8 9, ঠিক আছে, 1 2 3 4 5 6 7 8 9, তেনেহলে তোমাৰ মাজতটো হ'ব 5 এটা আহিব, 6 এটা আহিব, আৰু এই দুটাক 2 এৰে হৰণ কৰিব লাগিব, মানে মাজতটো তাৰপিছত 1 বেছি এটো ল'ব লাগিব, আৰু তোমাৰ 11/2 তাৰ মানে 5.5, এই অপশন শুদ্ধ আছে। দুটা লুডু গুটি একেলগে মাৰি পঠিয়া হল, লুডু গুটি দুটাক ওলোৱা সংখ্যাৰ সমষ্টি চোৱা, 8 পোৱা, তুমি 8 কেতিয়া পাবা? একবাৰ পাবা তুমি 2 4 এটা আছে, 2 4 প্লাস কৰিলে 8 পাবা, 3 5 এটা পাবা, 3 5, আৰু এটা পাবা তুমি 6 2 8 2 6, সরি 2 4 নহয়, 2 আৰু 6 প্লাস কৰিলে 8 পোৱা যায়, আৰু 8 পোৱা 4 4 4 4 তো 8 পাবা তুমি, আৰু 8 কত পাবা? 4 4 তুমি 3 5 পালা, তাৰপিছত 1 তো নাপাৱা, 2 পাইছা, 3 পাইছা, 4 পালা, 5 3 এটা আহিব, 5টা মানে টোটাল 5টা, আৰু তলত কিমান 36টা, তেনেহলে এনসার হল এটো। নেক্সট এটা মনত 5টা বগা আৰু 4টা ৰঙা, এটো ৰঙা হ'ব, ৰঙা আৰু 5টা কলা বল আছে, তেনেহলে মুঠ বল কিমান হল? 8টা 12টা মুঠ বল। যাদৃচ্ছিকভাৱে ওলোৱা বলটো কলা বা ৰঙা নোহোৱাৰ সম্ভাৱিতা, চোৱা নোহোৱা যেতিয়া কব 1 মাইনাস টোটাল আছে 12, কলা বা বগা, সো কলা আমার কেইটা আছে? বগা আছে 3টা, কলা আছে 5টা, তেনেহলে মুঠ কিমান হ'ব? 8টা, তুমি 12 ললা, লসাগু কিমান আহিব? 12, মানে 1 12 এর মধ্যে 12 8, তুমি ইয়াতে 4/12 পালা, কাটি দিলে 1/3, অপশন তো বি হ'ব। পাশাগুটি আৰু লুডু গুটি একেটা কথা, এবাৰ মাৰি পঠিয়ালে যুগ্ম সংখ্যা পোৱা, চোৱা 1 2 3 4 5 6, লুডু গুটি বা পাশাগুটি, হ্যাঁ,
তেনেহলে 2 4 6 তিনিটা আছে 3/6 তাৰ মানে কাটি দিলে 1/2 পাবা ইয়াৰ পৰা কিন্তু এটা আহিবই ঠিক আছে পাঁচা গুটি লুডু গুটি আৰু তোমাক এটা দিয়া আছে নোহোৱাৰ সম্ভাৱিতা চোৱা PE প্লাস PE নোহোৱা ইকুয়াল টু কি হয় 1 হয় তেনেহলে নোহোৱাটো সুধিছে আমাক 1 minus 0.005 ঠিক আছে 1.0 তিনিটা লৈ লোৱা 005 মাইনাস করা তেনেহলে কি হ'ব 5 9 তোমার 9.0 0.995 তোমার এই অপশনত দিয়া আছে এইখিনিতে তোমার এটো শেষ হল তোমালোকৰ ভিডিওটো সমনীয়াৰ হৈতে শেয়াৰ